নমস্কাৰ মই শুভজিত দাস মই আজি ক্লাছ সেৱা বোৰ্ডৰ ক্লাছ 9ৰ যিটো সেকেন্ড চেপ্টাৰটো আছে বহুপদ ৰাশি এই চেপ্টাৰটো মই আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু এই লেকচাৰটো বহুত ইংলিছতো হ'ব আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট দুয়োটাৰ কাৰণেই এভেইলেবল হ'ব। গতিকে আহকচোন আৰম্ভ কৰোঁ। গতিকে বহুপদ ৰাশিৰ দ্বিতীয় চেপ্টাৰটো আছিলে বহুপদ ৰাশি, ইংলিছত হ'ল পলিনমিয়েল। গতিকে তাৰ বিষয়ে আজি আলোচনা কৰোঁ। গতিকে প্ৰথম তোমালোকে যদি কিতাপখন চোৱা, কিতাপখনত আছে যে প্ৰথম 2.1 অনুশীলনী এক্সাৰচাইজ নাম্বাৰ 2.1ত আছে যে এটা বহুপদ ৰাশি এটা এলজেব্ৰিক এক্সপ্ৰেছন, এটা বীজগণিতীয় ৰাশি কেতিয়া বহুপদ ৰাশি কোৱা হয়, কেতিয়া বহুপদ ৰাশি ক'ম আমি সেইটো চেক কৰিব দিছে 1 নম্বৰ কুৱেশ্যনটো। গতিকে তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। তো প্ৰথমে চাব লাগিব মই কেইটামান এলজেব্ৰিকেল এক্সপ্ৰেছনছ লিখি লওঁ আৰু কি বুলি কয় বীজগণিতীয় ৰাশি কেইটামান লিখি লওঁ। মই ইয়াত কেইটামান ধৰা উদাহৰণৰ কাৰণে মই লিখি লৈছোঁ 6x + 7y + z স্কুৱেৰ ধৰা, তাৰপাছত ধৰক 10t³ - 4t স্কুৱেৰ + 1y 2y স্কুৱেৰ ধৰা, আৰু মই লিখিছোঁ -14x + y + z + 4t স্কুৱেৰ ধৰা, এনেকুৱা কিছুমান মই এলজেব্ৰিক এক্সপ্ৰেছন লিখিছোঁ। ঠিক আছে, কিছুমান মই লিখিছোঁ কি বীজগণিতীয় ৰাশি। এতিয়া প্ৰথমে এই ৰাশি কেইটাত যদি আমি ভালকৈ চাওঁ, আৰু ধৰা মই আৰু এটা উদাহৰণ লৈছোঁ x + 2y। ঠিক আছে, গতিকে এই বীজগণিতীয় ৰাশি কেইটা, এই এলজেব্ৰিকেল এক্সপ্ৰেছন কেইটা আমি যদি ভালকৈ চাওঁ, প্ৰথম কথাটো আমি পদৰ কথা পাতি লওঁ। কিমানটা টাৰ্ম আছে, কিমানটা পদ আছে। গতিকে এইটো যদি এলজেব্ৰিকেল এক্সপ্ৰেছন বা এই এলজেব্ৰিকেল আমি কি বুলি কয় অসমীয়াত আছিলে কি বহুপদ ৰাশিটো চাওঁ, তেতিয়াহ'লে আমাৰ ইয়াত দুটা পদ আছে, এটা দুটা। গতিকে ইয়াত আমাৰ এইটো কি দুটা পদযুক্ত এটা এই কি এলজেব্ৰিকেল এক্সপ্ৰেছন। ইট ইজ এন এলজেব্ৰিকেল এক্সপ্ৰেছন অফ কি টু টাৰ্মছ। অসমীয়াত হ'ব এইটো এটা দুটা পদযুক্ত এটা ৰাশি, বীজগণিতীয় ৰাশি। এতিয়া আৰু এইটো যদি চাওঁ আমি, ইয়াত হ'ল এটা দুটা তিনিটা, তাৰমানে এইটো তিনিটা পদযুক্ত এটা কি বীজগণিতীয় ৰাশি। আৰু এইটো ঠিক সেইদৰে এইটো থ্ৰী টাৰ্মছ, তিনিটা পদযুক্ত এটা বীজগণিতীয় ৰাশি। ইট ইজ এন এলজেব্ৰিকেল এক্সপ্ৰেছন অফ থ্ৰী টাৰ্মছ। চ' লাইকৱাইজ দিছ ইজ অলছ' এন এলজেব্ৰিকেল এক্সপ্ৰেছন অফ ফ'ৰ টাৰ্মছ। গতিকে এইবোৰ হ'ল এটা এলজেব্ৰিকেল এক্সপ্ৰেছন, এটা বীজগণিতীয় ৰাশি এইবিলাক। আৰু ইয়াত পদ আছে, ইয়াত দুটা পদ, এনেকৈ মই এতিয়া ক'লোঁ এইখিনি। তাৰপাছত আমি এই এলজেব্ৰিকেল এক্সপ্ৰেছনছবিলাক, এই বীজগণিতীয় ৰাশিবিলাক আমি কেতিয়া বহুপদ ৰাশি, when we call this algebraical expression a polynomial, আমি এই এলজেব্ৰিক কি কয় বীজগণিতীয় ৰাশিবোৰক কেতিয়া বহুপদ ৰাশি বুলি ক'ম, সেইটোৰ বিষয়ে আমি এতিয়া প্ৰথম কুৱেশ্যনটোত সেইটো আছে, সেইটো চাব লাগিব। তাৰ আগতে আমি কি বুলি কয় বহুপদ ৰাশিৰ বিষয়ে জানিব লাগিব। বহুপদ ৰাশি নহয়, আমি পূৰ্ণ সংখ্যাৰ বিষয়ে জানিব লাগিব। হোল নাম্বাৰ্ছনো কি, পূৰ্ণ সংখ্যা কি, তাৰ বিষয়ে জানিব লাগিব। এতিয়া চোৱা, এতিয়া আমি যদি চাওঁ 0 1 2 3 4 5 ... এনেকৈ মানে ইনফিনিটিলৈ গৈ থাকিব, অসীমলৈ গৈ থাকিব। এই নাম্বাৰ্ছবিলাকক, যিবোৰ নাম্বাৰ 0ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 এনেকৈ গৈ থাকে পজিটিভ ইনফিনিটিলৈকে, এই নাম্বাৰ্ছবিলাকক কয় পূৰ্ণ সংখ্যা। অসমীয়াত কয় কি, অসমীয়াত কয় পূৰ্ণ সংখ্যা। আৰু ইংলিছত কয়, ইন ইংলিছ ইট ইজ কল্ড, দিজ আৰ কল্ড হোল নাম্বাৰ্ছ। ইন ইংলিছ দিজ আৰ কল্ড হোল নাম্বাৰ্ছ। তাৰপিছত আৰু আমি দুটামান বিষয়ে জানি ল'ম। এই এলজেব্ৰিকেল এক্সপ্ৰেছনছবিলাকৰ কেইটামান টাৰ্ম আছে, টাৰ্মকেইটা জানি লওঁ আমি। এতিয়া ধৰা মই এইটো লৈছোঁ, এটা যিকোনো এইটো এই এলজেব্ৰিকেল এক্সপ্ৰেছন এটা লৈছোঁ মই 10x²। এতিয়া এই এলজেব্ৰিকেল এক্সপ্ৰেছনটোত এই যিটো x আছে দেখিছেনে, এই এই xটোক অসমীয়াত কয় চলক। অসমীয়াত কি বুলি কয়, চলক। আৰু ইংলিছত কয়, ইন ইংলিছ ইট ইজ কল্ড এজ ভেৰিয়েবল। ইংলিছত কি বুলি কয়, ভেৰিয়েবল বুলি কয়। আৰু তেনেকৈ যদি আমি এই গোটেইকেইটা এলজেব্ৰিকেল এক্সপ্ৰেছন চাওঁ, তেতিয়াহ'লে এই এক্সপ্ৰেছনটোত এইটো xটো হ'ব এটা কি চলক, আৰু কি ইংলিছত কি ভেৰিয়েবল।
আৰু ইয়াত y টো এটা চলক তাৰমানে এইটো এটা এক্সপ্ৰেছন য'ত চলক কেইটা কি আছে এইটো বীজগণিতীয় ৰাশিত চলক x আৰু y চলক in this algebraical expression we have x and y as variable and if we look at this expression then x y z these are variables আৰু এই বীজগণিতীয় ৰাশিটোত x y z এইকেইটা হ'ল কি বুলি কয় চলক তাৰমানে ইয়াত তিনিটা প্ৰকাৰৰ চলক আছে ইয়াত দুই প্ৰকাৰৰ আছিলে there are three types of variables in this algebraical expression here there is two types of variables are there in this which is x and y so likewise here you see t is here t and y these are the variables here okay and here x y z and t these are the four variables here আৰু এই বীজগণিতীয় ৰাশিটোত x y z আৰু t চাৰিটা প্ৰকাৰৰ ইয়াত কি আছে কি বুলি কয় অসমীয়াত চলক আছে তাৰ পিছত আমি এইটো আকৌ চাম এই x বোৰক মানে x y z যিবোৰ আমাৰ লেটাৰছ বোৰ হেবোৰক আমি একচুয়ালি ভেৰিয়েবল হিচাপে ধৰো তাৰ পিছত এই x ৰ ওপৰত যিটো আছে এইটো কোৱা হয় ঘাত এইটো কোৱা হয় কি ঘাত বা সূচক বুলিও কয় এইটো ঘাত বা সূচক কয় আৰু ইংলিছত ইয়াক কয় পাৱাৰ ইয়াক ইংলিছত কি বুলি কয় পাৱাৰ this number is known as power আৰু এই নাম্বাৰটো যেটো 10 ৰ লগত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে এই নাম্বাৰটো কয় অসমীয়াত কয় সহগ আৰু এইটা মনত ৰাখিব লাগিব তোমালোকে এইটো কয় অসমীয়াত সহগ আৰু ইংলিছত কয় এইটো কোএফিচিয়েন্ট this is known as coefficient ঠিক আছে গতিকে এইটো মোস্ট ইম্পৰ্টেন্ট বস্তু এটা জানিব লাগিব যে x টোক আমি কি বুলি কওঁ চলক আৰু তেনেকুৱা চলক x y z t u v এইবোৰ এটা চলক হিচাপে লোৱা হয় these are actually taken as variables আৰু তাৰ লগত থকাটো যেটো মাল্টিপ্লাই হৈছে হেতু কয় অসমীয়াত সহগ ইংলিছত কয় কোএফিচিয়েন্ট বুলি কোৱা হয় যদি ইয়াত চাও আমি আৰু এই ওপৰত থকাটো এটো কয় ঘাত আৰু ইংলিছত কয় পাৱাৰ গতিকে এইটা বস্তু জানিব লাগিব ঠিক আছে আৰু এই পূৰ্ণ সংখ্যাটো মই আগতে বুজাই দিলো হোল নাম্বাৰছ এটো লাগিব হোল নাম্বাৰছ ঠিক আছে এইকেইটা এতিয়া আমি চাব লাগে এটো মই মুছি দিছো তোমালোকে নোট কৰি লবা ঠিক আছে এতিয়া আমি চাব লাগে এতিয়া আমাৰ মেইন প্ৰশ্নটো উদয় হৈছে now the main question is arises when we this algebraical expression we call কেতিয়া ক'ব পাৰিম আমি এই algebraical expressions বোৰক কি বুলি কয় polynomial when do we call this algebraic expression as a polynomial আমি এই algebraic বীজগণিতীয় ৰাশিবোৰক কেতিয়া আমি বহুপদ ৰাশি কম তাৰ কাৰণে আমি চাব লাগিব প্ৰথমে এইটো ৰাখি লৈছো এইটো চাও এই প্ৰথম বীজগণিতীয় ৰাখি লৈছো এই বীজগণিতীয় ৰাশি এই যেটো আমাৰ বীজগণিতীয় ৰাশি আছে তাত ডিগ্ৰীবোৰ কি সংখ্যা ডিগ্ৰীবোৰ ওপৰৰ ঘাতবোৰ মানে পাৱাৰবোৰ কি নাম্বাৰছ হয় চাব লাগিব এসা এই x ৰ ওপৰত কিমান আছে একো নাই মানে কি ইয়াৰ ওপৰত 1 এটা আছে গতিকে এটো কি নাম্বাৰ এই 1 2 হল এটা কি নাম্বাৰ এই এটা পূৰ্ণ সংখ্যা this is a whole number আৰু ইয়াৰ ওপৰটো কি আছে এটা 1 আছে তাৰমানে হোল নাম্বাৰ এটা তোমালোকক কৈ দিও মই কথাটো মেন যে এটা বীজগণিতীয় ৰাশি কেতিয়া কি বুলি কয় কেতিয়া বহুপদ ৰাশি হ'ব তাৰ কাৰণে প্ৰথম শৰ্তটো হ'ল প্ৰথম নহয় ওয়ান এন্ড অনলি শৰ্ত হিটোৱে যে এই যিবোৰ পাৱাৰবোৰ মানে এই যিবোৰ ঘাতবোৰ এই ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া পূৰ্ণ সংখ্যা হলেহে তাক আমি কি বুলি কম এটা বীজগণিতীয় ৰাশি বুলি এটা বহুপদ ৰাশি বুলি কম তাৰমানে কি এই ডিগ্ৰীবোৰ যদি এই পাৱাৰবোৰ যদি হোল নাম্বাৰছ হয় এই পাৱাৰবোৰ যদি হোল নাম্বাৰছ হয় তেতিয়া আমি কম this algebraical expressions then we call it a polynomial when the powers of these variables are whole numbers okay whole numbers only so this is a what this is a polynomial ঠিক আছে আৰু this is a polynomial আৰু অসমীয়াত কম আমি এটো এটা বহুপদ ৰাশি আৰু যদি আমি ক'ব পাৰো যে এইটো এটা this is a polynomial in x and y তাৰমানে এইটো এটা বহুপদ ৰাশি হয় কোট x আৰু y চলকযুক্ত বহুপদ ৰাশি তাৰমানে এইটো এটা বহুপদ ৰাশি হয়
কিন্তু কিহত চলকবোৰ কি ইয়াত মানে x আৰু y ৰ চলকত এইটো এটা বহুপদ ৰাশি হয় এটা নেক্সটটো চাও এটা নেক্সটটো কি হৈছে নেক্সটটো কি হ'ব আমি চাব লাগিব x y z এই চলকবোৰৰ ওপৰত যিটো থাকে পাৱাৰটো ঘাতটো হেবোৰ পৰিমেয় পূৰ্ণ সংখ্যা হয়নে নহয় চাম যে x ৰ ওপৰত ইয়াত 1 আছে ইয়াতো 1 আছে এইটো 2 আছে তাৰমানে এইবোৰ গোটেইবোৰ এটা কি হয় এই ওপৰত থকাবোৰ সব পূৰ্ণ সংখ্যা হয় তাৰমানে এইটো কি হ'ব yes এইটো পলিনোমিয়েল হ'ব এইটো এটা বহুপদ ৰাশি হ'ব ঠিক আছে গতিকে এইটো ইয়াত তিনিটা পদ যুক্ত তাৰমানে তিনিটা পদ আছে three terms are there গতিকে এইটো এটা বহুপদ ৰাশি হয় তিনিটা পদ যুক্ত এটা বহুপদ ৰাশি হয় আৰু চলক কি x y z there are three variables in this polynomial which are x y z that means it is a polynomial of x y and z ঠিক আছে now next one yet so it 10 t where t is the variable and t upot ki ase 3 yes it is a whole number yes পূৰ্ণ সংখ্যা হয় এটা এই t টু সোৱা তোমালোকে ইয়াত সোৱা ইয়াত উপৰ আছে কিমান -2 this is -2 is not a whole number -2 এটা পূৰ্ণ সংখ্যা নহয় তাৰ মানে এইটো হ'বনে yes এইটো এটা বহুপদ ৰাশি নহব কিয় নহব because ইয়াত যিটো t আছিলে যিটো ভেৰিয়েবল আছিলে যিটো চলক আছিলে সেই চলকৰ যিটো পাৱাৰ তাতে যিটো ঘাত সেইটো হল পূৰ্ণ সংখ্যা নহয় এইটো পূৰ্ণ সংখ্যা must be হ'ব লাগিব গুটেই কেটাৰে কিন্তু ইয়াত নহয় পূৰ্ণ সংখ্যা that means it is not a polynomial yes এইটো এটা বহুপদ ৰাশি কি নহয় এইটো বহুপদ ৰাশি নহয় this is এই ৰাশিটো বহুপদ ৰাশি নহয় this algebraical expression is not a polynomial now next one কি আছে x ৰ ওপৰত কিমান আছে চাব লাগিব আমি x ৰ ওপৰত কিমান আছে ইয়াত 1 ইয়াত কিমান আছে 1 ইয়াত কিমান আছে 2 ইয়াত কিমান আছে 1 তাৰমানে these are all whole numbers কি whole numbers আৰু that is why this algebraical expression is a yes what polynomial this algebraical expression is a polynomial because of what all the powers of the variables are all whole numbers that's why we call it a polynomial okay thank you এটা তোমালোকে কিতাপৰ প্ৰশ্ন কেটা চোৱা কিতাপৰ কিটো আছে if you look at the sums of your book what are they so এক নম্বৰটো দি আছে number 1 4x square minus 3x plus 7 এটা খুদিছে এতিয়া ইয়াত কিতাপত আৰু এটা প্ৰশ্ন খুদিছে অসমীয়াত মই কৈ দিছো প্ৰথমে এইটো এটা বহুপদ ৰাশি হয় নে নহয় কৈছে যদি বহুপদ ৰাশি হয় এটা চলক যুক্ত হয় নে নহয় কৈছে ঠিক আছে we in English we need to find whether it is a polynomial or not if it is a polynomial then we have to find another thing which is if it is a polynomial in one variable we have to find it okay so প্ৰথমে আমি চাম এতিয়া সো কি চাবলৈ দিছিলো মই yes মই চাবলৈ দিছিলো ভেৰিয়েবলছ বোৰৰ মানে চলকবোৰৰ ওপৰত থকা সংখ্যাবোৰ কি এটা এইটো চলক ইয়াত কি আছে 2 আছে ঠিক আছে তাৰমানে এইটো পূৰ্ণ সংখ্যা ইয়াত কিমান আছে 1 আছে তাৰমানে এইটো কি পূৰ্ণ সংখ্যা ইয়াতো নাই এইফালে ভেৰিয়েবলে নাই আছে যদিও x টু দি পাৱাৰ 0 হৈ আছে ঠিক আছে গতিকে এইটো কি হ'ব yes এইটো এটা কি হ'ব বহুপদ ৰাশি হ'ব it is a polynomial এইটো এটা বহুপদ ৰাশি হ'ব এইটো এটা polynomial হ'ব it is a polynomial because of what because of why because the power of the variables are whole numbers ঠিক আছে তাৰ পিছত কৈছে যদি বহুপদ ৰাশি হয় তেতিয়ালে আমাক নেক্সটটো চাব দিছে ই এটা চলক যুক্ত হয়নে নহয় ঠিক এটা চলক যুক্ত মানে ইয়াতো তোমালোকে চোৱা দেখোন দুটা চলক আছে ন হেতু কোৱা নাই একে প্ৰকাৰৰ one same kind of polynomial হেৰি আছে নে চাব দিছে গতিকে আমি ইয়াত অকল x এ আছে ইয়াতো y নাই যদি y থাকিলে হয় তেতিয়া দুই প্ৰকাৰৰ হ'ল কিন্তু অকল x এ আছে that means it is a polynomial in one variable yes it is a polynomial এটো গতিকে ইয়াত কি আছে আমাৰ এটো হ'ব এটো এটা বহুপদ ৰাশি কি এটো এটা বহুপদ ৰাশি কি হয় কি এটা চলক সৰি এটো কম আমি যে কম যে এটা চলক যুক্ত এটো এটা চলক যুক্ত বহুপদ ৰাশি হয় it is a polynomial
of key one variable. This is a polynomial in one variable. ঠিক আছে আৰু next to y square next to y square minus root 2 এইটো হ'ব নে yes এইটো হ'ব অকল এটাই ফাৰ্স্ট টাইম তোমালোকে চাবা এইটো ভেৰিয়েবল সৰি এইটো যে বহুপদ ৰাশি হয়নে নহয় চাব লাগিব পলিনোমিয়েল তাৰ কাৰণে কি কৰিব লাগে আমি যেটো আছে আমাৰ যেটো কি বুলি কয় আমাৰ যেটো চলক আছে তাৰ ওপৰৰ সংখ্যাৰ পূৰ্ণ সংখ্যা হয়নে নহয় চাব লাগিব গতিকে ইয়াত y আছে অকল চলক আৰু চলক নাই তাৰমানে y ওপৰত কি আছে 2 আছে এটো পৰিমেয় সংখ্যা সৰি পূৰ্ণ সংখ্যা হোল নাম্বাৰস দেন ইট ইজ এ what এইটো এটা বহুপদ ৰাশি হয় yes it is a polynomial আৰু ওৱান ভেৰিয়েবলৰ হয়নে এটা চলকযুক্ত হয়নে হয় অকল y আছে ইয়াত আৰু বেলেগ জাতীয় নাই আৰু যদি ইয়াটো y থকা হলে তেতিয়াও হল হয় তেতিয়াও এটা চলকযুক্ত কাৰণ y আছে তাৰমানে একে জাতীয় ঠিক আছে এইটো গতিকে এইটো এটা কি এইটো এটা বহুপদ ৰাশি মই লিখি দিম আৰু তোমালোকে চাই লবা এইটো এটা বহুপদ ৰাশি হয় ইট ইজ এ বহুপদ ৰাশি হয় আৰু কি এটা চলকযুক্ত হয় কাৰণ কি অকল ইয়াত y আছে আৰু x নাই বা t নাই অকল y আছে গতিকে this is a polynomial of one variable okay এটা চলকযুক্ত বহুপদ হয় এটা তৃতীয়টো চোৱা আমাৰ নাম্বাৰ 3 টো কি লিখা আছে নাম্বাৰ 3 টো 3 root over t plus t root 2 ইয়াত চোৱা এটা এইটো হয় নহয় তে চাব লাগে আমি কি এটা t ইয়াত ভেৰিয়েবল কোনটো t তে t ৰ ওপৰত আমাৰ কি থাকিব লাগে এটা তোমালোকক মই আৰু এটা কথা কৈছো এই ৰুট ওভাৰ সাইন ডালৰ আন এটা নাম হল 1/2 ঠিক আছে ৰুট ওভাৰ সাইন ডালৰ আন এটা নাম কি 1/2 তাৰমানে এইটো মই এনেকৈ লিখিব পাৰো এইটো মই কেনেকৈ লিখিব পাৰো 3 root over 1/2 আৰু এইটো root 2 t ঠিক আছে এতিয়া চোৱা তাৰপিছত t ৰ ওপৰত কি আছে পালো এইটো 1/2 এতিয়া হোল নাম্বাৰ হয়নে পৰিমেয় সৰি পূৰ্ণ সংখ্যা হয়নে নো t ৰ ওপৰত এইটো যি আছে ইট ইজ নট এ হোল নাম্বাৰ এইটো এটা পূৰ্ণ সংখ্যা নহয় এই পূৰ্ণ সংখ্যা নহয় মানে এইটো এটা দিস এক্সপ্ৰেছন এই ৰাশিটো বহুপদ ৰাশি হ'বনে yes নহয় কিয় নহয় এইটো পূৰ্ণ সংখ্যা নহয় এইটো কাৰণে নহয় তাৰ বাকি এইটোটো হয় বাৰু এইটো 1 আছিল ইয়া ন এইটো t ৰ ওপৰত 1 আছিল তাৰমানে এইটো পূৰ্ণ সংখ্যা আছিল এটাত থাকিলে নহয় গুটেই কেটা পূৰ্ণ সংখ্যা হ'ব লাগিব এই t যিমান ভেৰিয়েবল আছে যিমান তাত কি বুলি কয় চলক আছে চলকৰ গুটেই কেটাৰ ওপৰতে কি থাকিব লাগিব পূৰ্ণ সংখ্যা থাকিব লাগিব যেহেতু 1/2 এটা পূৰ্ণ সংখ্যা নহয় গতিকে this algebraic expression is not a polynomial গতিকে পলিনোমিয়েল নহয় তো তাৰ পিছত আমি এটা চলকযুক্ত নে দুটা চলকযুক্ত ওৱান ভেৰিয়েবল নে টু ভেৰিয়েবল চাব দৰকাৰ নাই কাৰণ এইটো বহুপদেই নহয় গতিকে আমি কিয় চাই থাকো নাই গতিকে এইটো কি কয় এইটো বহুপদ নহয় বুলি লিখি দিলে হ'ল এইটো বহুপদ কি নহয় it is not a কি polynomial it is not a polynomial okay তাৰপিছত বাকি দুটা আছে তোমালোকে চাই ল'বা আৰু দেই মই 4 নম্বৰটো কৈ দিছো 4 নম্বৰটো কৈ দিছো y = 2/y দে এইটো হ'ব নাই এইটো অকমান মডিফাই কৰিব লাগিব এইটো 2 এই y টো ওপৰলৈ লিখিব y to the power -1 হ'ব কেনেকৈ হ'ল এইটো চোৱা আগতে তোমালোকে এটা ফৰ্মুলা পাইছিলা মই ফৰ্মুলাটো ইয়াত লিখি দিছো ফৰ্মুলা আছিল a to the power a/m এই ফৰ্মুলাটো এইটো আগৰ পাইছিলা তোমালোকে এইটো কি আছিল এইটো আছিল তোমাৰ a to the power -m গতিকে হেইটোৱে মই ইউজ কৰিছো তলত a to the power 1 আছিল y to the power 1 ঠিক আছে ওপৰত গুছি গ'ল গুটে -1 হৈ গ'ল এতিয়া চোৱা ইয়াত এইটো এনেকৈ কৰি ল'ব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মুলা এতিয়া চোৱা y ওপৰত এইটো কিমান আছে 1 y ওপৰত ইফালে কিমান আছে -1 তাৰমানে এইটো কি হোল নাম্বাৰস নহয় গতিকে হোল নাম্বাৰস নহয় মানে ইট ইজ নট এ পলিনোমিয়েল এইটো এটা বহুপদ ৰাশি নহয় ঠিক আছে গতিকে আজিলে মই সমাপ্ত কৰিলো আৰু নেক্সট ক্লাছত মই বাকি যি কেটা তোমালোকৰ আছে 2 3 4 5 এইকেটা মই কৰিম গতিকে ধন্যবাদ তোমালোকে পঢ়ি থাকা ঠিক আছে আৰু কিবা প্ৰবলেম থাকিলে যদি বুজি পোৱা নাই মোক কমেন্ট বক্সত ক'লেই হ'ল ঠিক আছে থ্যাংক ইউ